এবাৰ 7 নম্বৰত দিয়া আছে তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। এতিয়া ইয়াতে কেইটামান বাক্য আছে। মই ঘৰলৈ যাম, ইয়াতে যামটো হৈছে ক্ৰিয়াপদ আৰু এই যামটো লিখাৰ পিছত বাক্যটোৰ অৰ্থ সম্পূৰ্ণ হ'ল। গতিকে যাম বুলি ক'লে যামটো হ'ব এটা সমাপিকা ক্ৰিয়া, কাৰণ যাম ক্ৰিয়াপদটোৱে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিছে। মই ঘৰলৈ যাম দাঢ়ি, অৰ্থাৎ বাক্যটো সম্পূৰ্ণ হ'ল। তাৰপিছত ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ দাঢ়ি, গতিকে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হৈছে। নাযাওঁ বুলি কোৱাৰ পিছত এই নাযাওঁটো হ'ব এটা সমাপিকা ক্ৰিয়া, গতিকে আমি এই বাকচটোত লিখিম। পুৱা শুই উঠি, এইখিনিত বাক্যটো আধৰুৱা হৈ আছে, কিন্তু উঠি বুলি ক'লে এইটো এটা ক্ৰিয়াপদ, কিন্তু এই বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিব পৰা নাই, গতিকে উঠিটো হ'ব অসমাপিকা ক্ৰিয়া। মই বকুল ফুল বুটলিম দাঢ়ি, বুটলিম বুলি কোৱাৰ পিছত বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হ'ল, গতিকে বুটলিম ক্ৰিয়াপদটো হ'ব এটা সমাপিকা ক্ৰিয়া, বুটলিম। তাৰপিছত মা দেউতাই সদায় খবৰ কাগজ পঢ়ে দাঢ়ি, বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হ'ল। পঢ়েটো হৈছে ক্ৰিয়াপদ, গতিকে পঢ়ে ক্ৰিয়াপদটোৱে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিছে, সেইকাৰণে পঢ়েটো হ'ব এটা সমাপিকা ক্ৰিয়া। তাৰপিছত স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ, স্কুলৰ পৰা আহি বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ নহ'ল, গতিকে আহি ক্ৰিয়াপদটো হ'ব অসমাপিকা ক্ৰিয়া। মই কিছু পৰ টিভি চাওঁ দাঢ়ি, বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হ'ল চাওঁ বুলি কোৱাৰ পিছত, গতিকে চাওঁটো হ'ব এটা সমাপিকা ক্ৰিয়া। গতিকে তোমালোকে এনেকৈ বাকচত এই ক্ৰিয়াপদবিলাক বহুৱাই দিবা, এইফালে সমাপিকা ক্ৰিয়া, এইফালে অসমাপিকা ক্ৰিয়া। তোমালোকে নিশ্চয় এতিয়া সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া কাক বোলে বুজিব পাৰিছা। আৰু তোমালোকৰ কিতাপখনৰ যিবিলাক বাকচৰ ভিতৰত কিছুমান কথা লিখা থাকে, সেই কথাবিলাক তোমালোকে নিজে নিজে পঢ়িবা, কাৰণ এইবিলাকৰ পৰাও পৰীক্ষাত কেতিয়াবা প্ৰশ্ন দিয়ে, গতিকে এইবিলাক তোমালোকে এৰি থৈ নাযাবা। এইবাৰ 8 নম্বৰটো, পুৰণি কালত তোমাৰ ককা আইতাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল, তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকে ইয়াতে চাই লিখিবা। ইয়াতে ধুনীয়াকৈ বাকচ বনাই লিখি দিছে কাপোৰ কানি থোৱা ঠাই, বাচন বৰ্তন থোৱা ঠাই। এতিয়া কাপোৰ কানি আমি ক'ত থওঁ? আলমিৰা, আলনা, বাকচ, সুটকেছ, ডিভান। আকৌ বাচন বৰ্তন আমি ক'ত থওঁ? আলমিৰা, ডিভান, ৰেক, বাকচ। ইয়াৰ পৰা এনেকৈ তালিকা এখন বনাই তোমালোকে লিখিবা। 9 নম্বৰটো দিয়া আছে ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা। ইয়াতে কেইটামান সঁজুলি দিয়া আছে, যেনে ল'ৰাটোৱে কি কৰিছে? বৰশী বাই আছে, বৰশীটো এটা সঁজুলি। এইফালে কাষতে খালৈ আছে, খালৈটো এবিধ সঁজুলি। এইটো পলো, পলোটো এটা সঁজুলি। এতিয়া এই সঁজুলিবিলাক আমি কি কামত ব্যৱহাৰ কৰোঁ সেইবিলাক লিখিব লাগিব। মই উত্তৰটো লিখি দিম। 9 নম্বৰ উত্তৰ, প্ৰথম সঁজুলিটো হ'ল বৰশী। বৰশী আমি কি কামত ব্যৱহাৰ কৰোঁ? মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত আছে খালৈ। খালৈ আমি ব্যৱহাৰ কৰোঁ কি কামত? মাছ থ'বলৈ ব্যৱহাৰ কৰোঁ। থ'বলৈ, মাছ ধৰিবলৈ নহয়। খালৈটোত আমি মাছ থওঁ, গতিকে মাছ থ'বলৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত পলো, পলোটো আমি মাছ মাৰিবলৈ ব্যৱহাৰ কৰোঁ। এনেকৈ লিখিবা। ইয়াৰ পিছত তলত দিয়া আছে জানো আহা। এইখিনি দৰকাৰী, ইয়াৰ পৰা পৰীক্ষাত আহিব, এইকেইটা তোমালোকে মনত ৰাখিবা। মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী, পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল, ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু, অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক, 3 বৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। গতিকে ইয়াৰ পৰা যিকোনো এটা বা দুটা পৰীক্ষাত আহিব, তোমালোকে এইখিনি চাবা। তাৰপিছত 10 নম্বৰটো বাৰু আলোচনা নকৰোঁ আমি, এইটো নিজে কৰিবা। 11 নম্বৰটো চাম। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া উত্তৰটো মই লিখি দিম। 11 নম্বৰ উত্তৰ, অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰসমূহ হ'ল 1 নম্বৰ মেখেলা, 2 নম্বৰ চাদৰ, 3 নম্বৰ গামোচা, 4 নম্বৰ দখনা, 5 নম্বৰ শাৰী, 6 নম্বৰ ৰুমাল, 7 নম্বৰ দুপাট্টা, 8 নম্বৰ বিচনা চাদৰ, 9 নম্বৰ পৰ্দা, 10 নম্বৰ ধুতি আদি।
এইবিলাক আমাৰ অসমৰ শিপিনীয়ে তাঁতশালত বয়। এইবাৰ 12 নম্বৰটোত দিয়া আছে উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। মাতৃপ্ৰধান জাতি মানে কি? মাতৃপ্ৰধান জাতিসমূহৰ ছোৱালীবিলাকে পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হয়। ল'ৰাবিলাকক সম্পত্তিবিলাক নিদিয়ে, ছোৱালীবিলাককহে দিয়ে। গতিকে মাতৃপ্ৰধান জাতিসমূহৰ তালিকা প্ৰস্তুত কৰিব কৈছে। মই লিখি দিম উত্তৰটো, তোমালোকে লিখি ল'বা। 12 নম্বৰ উত্তৰ, উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহ হ'ল খাচীয়া, গাৰো ইত্যাদি। বেছি জাতি নাই ইয়াতে, এই দুটাই মই জনাত এই দুটাই আছে, গতিকে এই দুটাই তোমালোকে লিখিবা। আৰু 5টোৰ পৰা তোমালোকৰ কেইটামান শব্দ অৰ্থ দিয়া আছে 11 নম্বৰ পৃষ্ঠাত ওপৰৰ ফালে। চহকী, ধনী, দেখনীয়াৰ, সুঠাম আৰু দেখিবলৈ ধুনীয়া, এই শব্দ অৰ্থবিলাক তোমালোকে ইয়াৰ পৰা চাই মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা পৰীক্ষাত নিশ্চয় আহিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।